हेलो फ्रेंड्स आपलोक सकलोके प्रथमते स्वागतम जनाइছো चेनेलটো নতুন ভিডিওটাৰ মাজলৈ বন্ধুসকল অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যেটো আন্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ এডমিশনৰ বাবে যেটো কম্পিউটাৰ বেসড টেষ্ট অৰ্থাৎ যেটো এক্সাম ল হ'ব সিবিটি টেষ্ট তাৰ ইতিমধ্যে এডমিট কাৰ্ড মুকলি কৰি দিলে গতিকে যি সকল কিনে এটা এপ্লাই কৰিছিল তেওঁলোকে নিজৰ এডমিট কাৰ্ডটো এতিয়া নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড ডাউনলোডৰ লিংক ইতিমধ্যে এক্টিভেট হৈ গৈছে আপোনালোকে অফিচিয়েল ৱেবছাইটলৈকে গলে দেখা পাব চাওক ইয়াতে দিয়া আছে যে সেট ইউজি 2025 ইয়াতে এডমিট কাৰ্ড ডাউনলোডৰ বাবে ইয়াতে দিয়া হৈছে নোটিফিকেশনটো তো চাওক ইয়াতে দিয়া আছে যে সেট ইউজি 2025 will be held on 5 and 6 জুলাই 5 আৰু 6 তাৰিখে ইয়াতে পৰীক্ষাটো লোৱা হ'ব দুটা দিনত 2025 across different test centers in Assam অসমৰ বিভিন্ন চেণ্টাৰত লোৱা হ'ব candidate should download the admit card which will be made available on 25 June ইতিমধ্যে ইয়াত ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গৈছে আপোনালোকে কি কৰিব নিজৰ আইডিটো লগইন কৰিব যত সাইন ইন আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ যেটা আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ আছে ইয়াতে বহাই দিব লগতে আপোনালোকে ইয়াতে পাসওয়াৰ্ডটো বহাই দিব তাৰ পিছত আই এম নট এ ৰবট ইয়াতে ক্লিক কৰি লগইনত ক্লিক কৰিব আপোনালোকৰ আইডিটো ইয়াতে লগইন হৈ যাব তাৰ পিছত আপোনালোকে ইয়াতে অকমান স্ক্ৰল ডাউন কৰিব তাৰ পিছত আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ যেটো ৰাইট সাইডৰ তলৰ কৰ্নাৰত দেখাব ডাউনলোড এডমিট কাৰ্ড বুলি আৰু বাকি বিভিন্ন অপচন দেখা পাব আপোনালোকে ডাউনলোড এডমিট কাৰ্ড বুলি তাতে ক্লিক কৰিব তাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডটো মোবাইলত ডাউনলোড হৈ যাব আৰু এই এক্সাম টাইমটো 9টা বজাৰ পৰা 11টা বজালৈকে 2 ঘণ্টা সময়ৰ এক্সাম হ'ব আৰু ইয়াতে টোটাল আপোনালোকৰ 160 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব যত আপোনালোকৰ ফিজিক্সৰ পৰা আহিব 40 নম্বৰৰ কোৱেশ্চন কেমিষ্ট্ৰি পৰা আহিব 40 নম্বৰ তাৰপিছত বটানি পৰা 40 নম্বৰ জুলজি পৰা 40 নম্বৰ টোটাল 160 নম্বৰৰ পৰীক্ষা লোৱা হ'ব এতে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে আপোনালোকে 1 নম্বৰকে লাভ কৰিব আৰু যদি কোনোবা এনসাৰ ইয়াতে ৰং হয় তেনেহলে আপোনালোকৰ ইয়াতে নেগেটিভ মাৰ্কিং আছে 0.25 অৰ্থাৎ 1/4 অৰ্থাৎ 4টা কোৱেশ্চন ইয়াতে ৰং কৰিলে তাৰ বাবদ পোৱা নম্বৰৰ পৰা 1 নম্বৰকে মাইনাস কৰিব বাকি এতে আপোনালোকে এক্সাম কোৱালিফাই কৰিলে ইয়াতে এডমিশন পালে ইউজি প্ৰগ্ৰামৰ বিভিন্ন ধৰণৰ কোৰ্স আছে কি কোৰ্স কৰিব পাৰিব এই সমূহৰ বিষয়ে মই আগতে জনাইছিলো এটা চাওক আপোনালোকৰ ফেকাল্টি অফ এগ্ৰিকালচাৰ এআই কোৰ্স ইয়াৰ আন্ডাৰত কোৰ্স আছে ক'ত কলেজ আছে সকলো আছে কোৰ্স ডিউৰেচন সকলো ইয়াতে উল্লেখ আছে ফেকাল্টি অফ কমিউনিটি সায়েন্স আছে নেক্সট আপোনালোকৰ ফেকাল্টি অফ ফিশাৰিজ সায়েন্স তাৰ পিছত আপোনালোকৰ অৰ্থাৎ জাকসমুকৈ বিএফএসসি বুলি কোৱা হয় বেচেলৰ অফ ফিশাৰিজ সায়েন্স তাৰ পিছত আৰু এটা আছে ফেকাল্টি অফ ভেটেনাৰি সায়েন্স তাতে আছে বিভিএসসি এণ্ড AH অৰ্থাৎ বেচেলৰ অফ ভেটেনাৰি সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী আৰু ইয়াতে কলেজৰ নামসমূহ উল্লেখ আছে টোটাল 763টা সিট আছে ইউজি কোৰ্সৰ বাবে গতিকে এডমিট কাৰ্ড যে সকল ডাউনলোড কৰা নাই লিংকটো ইতিমধ্যে এক্টিভেট হৈ গৈছে আপোনালোকে ডেসক্ৰিপচনৰ পৰা গৈ মোৰ ভিডিওটো ডেসক্ৰিপচনৰ পৰা গৈ তাতে আপোনালোকে লিংকটো পাই যাব আৰু তাৰ পৰা এডমিট কাৰ্ডটো ডাউনলোড কৰি লওক ভিডিওটো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থ্যাংক ইউ